নমস্কাৰ বন্ধু বান্ধৱীসকল শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে ৰাজ্যৰ একাধিক মহাবিদ্যালয় একত্ৰীকৰণৰ প্ৰসংগক লৈ উদ্ভৱ হোৱা বিতৰ্কৰ মাজতে হঠাৎ খুৰ খলনি কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে একত্ৰীকৰণৰ পৰিৱৰ্তে সদ্যহতে মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব বুলিহে আজি এক্স হেণ্ডেল যোগে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে মহাবিদ্যালয়সমূহ একত্ৰীকৰণ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছতেহে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে কম শিক্ষাৰ্থীৰ মহাবিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে বৰ্তমান কোনো পদক্ষেপ লোৱা হোৱা নাই ইয়াৰ পৰিৱৰ্তে কম শিক্ষাৰ্থীৰ মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈহে প্ৰচেষ্টা হাতত লোৱা হৈছে অৱশ্যে মহাবিদ্যালয়সমূহে শিক্ষাৰ্থীৰ আকৰ্ষণ কৰিবলৈ ব্যৰ্থ হ'লে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ডক্টৰ পেগুৱে খকিয়াই দিয়ে এক্স হেণ্ডেলত তেওঁ কয় মহাবিদ্যালয়সমূহ বহনক্ষম কৰিবলৈ অধ্যক্ষসকলে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব সকলো প্ৰচেষ্টাৰ অন্তত যদিহে কোনো মহাবিদ্যালয় শিক্ষাৰ্থীক আকৰ্ষণ কৰাত ব্যৰ্থ হয় তেনেহলে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব অধ্যক্ষসকলে মানসম্পন্ন শিক্ষা নিশ্চিত কৰিব লাগিব যাতে শিক্ষাৰ্থী আৰু অভিভাৱকসকল আকৰ্ষিত হয় উল্লেখ্য যে দুদিন পূৰ্বে কম শিক্ষাৰ্থীৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিসমূহৰ সৈতে হোৱা বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয় একত্ৰীকৰণৰ নিৰ্দেশ দিছিল তেওঁ কম নামভৰ্তি হোৱা মহাবিদ্যালয় অথবা বিভাগসমূহ একত্ৰীকৰণৰ লগতে কম শিক্ষাৰ্থী থকা বিভাগসমূহৰ খালী থকা পদসমূহ পূৰণ নকৰিবলৈ উচ্চ শিক্ষা বিভাগক নিৰ্দেশ দিছিল উক্ত বৈঠকত 500তকৈ কম শিক্ষাৰ্থী থকা 79খন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতি উপস্থিত আছিল পৰৱৰ্তী সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে দিয়া নিৰ্দেশনাত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় এয়া আছিল মহাবিদ্যালয় একত্ৰীকৰণ সম্পৰ্কে খবৰ ভিডিওটো ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ